পাৰোঁ বুলি ভাবে কৃষ্ণ কৃপাময়। তেখেতে যি মনে কিয় কৈছে মনৰ সৎ-বাঞ্ছাখিনি দি দিয়ক। গুৰু দেৱ নাম ভকত চাৰিমুখী বস্তু প্ৰসন্ন হওক, এই অৰ্থে জনোৱা হৈছে। এইখিনি প্ৰাৰ্থনা হৰি ইয়াত উপস্থিত বাপ বান্ধৱ আই মাতৃ সমস্ত, আজি আমাৰ পৰম সৌভাগ্য আমাৰ ওচৰত এই হাতত লাখুটি হৈ যিজন মানুহ আজি আমাৰ ওচৰত থিয় হৈ আছে, এখেতেই হৈছে আমাৰ ধনশ্ৰী সাৰ্বজনীন নামঘৰৰ প্ৰতিষ্ঠাতা। আমি তেখেতক আজি লগ পাই পৰম আনন্দিত আৰু সেয়া মানুহ আমাৰ আনন্দ অশ্ৰুতি কৰি আহিছে, যাৰ কাৰণে আজি আমি সমস্ত ধনশ্ৰীবাসী কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি ইয়াত একত্ৰিত হৈ এই কৰ্মই আমাকো অধিক মানে সমাজখন মিলাপ্ৰীতি কৰাত আমাক প্ৰেৰণা যোগাইছে। এনেকুৱা এজন মহান ব্যক্তিক আজি আমি এদিন পাই আমি এতিয়া ৰাইজে তেখেতক কি আমি দিম, সি দি তেখেতক সুধি কৰি আমাৰ ইমান প্ৰকৃতি নাই। তথাপি যাই হওক, আমি তেখেতক মৰমৰ চিনস্বৰূপে নামঘৰৰ প্ৰতিষ্ঠাতা হিচাপে এখনি ফুলাটো গামোচাৰে আমাৰ নামঘৰৰে সভাপতি ডক্টৰ ভাস্কৰ জ্যোতি ভঁৰালী ছাৰক এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা আৰু আশীষ প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি প্ৰমুখে এই পৰিৱেশ মোৰ পৰম সৌভাগ্য আজি এই শুভক্ষণৰ মুহূৰ্তত আপোনালোকৰ ওচৰত সেৱাৰ বাবে সকলোৱে মোক কৃপা কৰিলে। ৰাইজ 1978 নামঘৰখনৰ আমি নাচৰ দীঘায়ো কামনা কৰিলোঁ আৰু আজি যে এনেকৈ আমি কোনোদিন চকুৰে আমি দেখা নাই, নামহে শুনি আছিলোঁ, কিন্তু আজি যে দেখা পাবলৈ আমাৰ সৌভাগ্য হ'ল। ইয়াৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতে এই ৰুগীয়া কৰি কৰিয়ে কৈছোঁ আস্থা ভৰৎকামূলক জন্মদিয়া অনুষ্ঠানটো তাকে দেখা দিলেহি, তাৰ কাৰণে আমি ওচৰত পৰম কৃতজ্ঞ হৈ ধন্যবাদ। অলপমান পিছতে আমাৰ ধনশিৰি নামঘৰত ভাওনা আৰম্ভ হ'ব। আমি খুব আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ যিহেতু আমি ভাওনা কণ্টেকৰ পিছতে আমি কৈছোঁ যে এইটো ধনশিৰি সাৰ্বজনীন নামঘৰ, ইয়াত কোনো আমি জাতি ভেদ এইখিনি কথা আমি ইয়াত কোনো ৰখা নাই। আৰু সেইকাৰণে আজি আমি এই ধনশিৰি সমূহ ৰাইজৰ সহায় সহযোগিতা এই মহান অনুষ্ঠানভাগ কৰিবলৈ আমি পাই অতি আনন্দিত। সেয়েহে আমি আজি আমাৰ বিভিন্ন সমাজৰ তিনিজন গণ্যমান্য ব্যক্তিক আমি চিনাকি কৰি দিছোঁ আৰু আমাৰ সমাজৰ ফালৰ পৰা তেখেতসকলক এটি সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছোঁ। এয়া আমাৰ বিজ্ঞান ডায়লগ প্ৰভু, এখেত হৈছে জয়ৰাম ডিফুচা হাইস্কুলৰ প্ৰধান শিক্ষক আৰু এখেতকে আমি সমূহ ডিমাচা সমাজৰ প্ৰতিনিধি হিচাপে এখেত হৈছে ধনশিৰি হাইস্কুলৰ প্ৰধান শিক্ষক। এখেতে আমি বেংগলী সমাজৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ বুলি আমি ভাবি লৈ সেই সমাজখনকো আমি এটা মৰমৰ চিনস্বৰূপে শ্ৰীযুত ৰূপ ৰীমা, এখেতে এই অঞ্চলৰ এজন গণ্যমান্য ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ সৌভাগ্য যে এই ধনশিৰি অঞ্চলত এটি ৰাধা কৃষ্ণ মন্দিৰ তেখেতৰ চেষ্টাতে নিৰ্মাণ কৰাই আমাৰ সদৌ মাজুলী কমলাবাৰী সত্ৰ
ডক্টৰ শ্ৰী শ্ৰী প্ৰভু ভিকাৰক মাতি আনি আজি আমাৰ অতিথিসকলক যিটো অতিথিশালাত আমি অস্থান কৰিছোঁ তাতেই তেখেতে আলোচনাই ৰাখিছেহি আৰু আমাৰ পৰম সৌভাগ্য